নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সঞ্জীৱ বৰা। আজি খিচিৰি ৰেচিপি এটা বনাওঁ, আপোনালোকক দেখাই আছোঁ। আহকচোন, যদি ভাল লাগে বনাই খাই চাব, আৰু ভাল পালে মানে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। এতিয়া আমি খিচিৰি বনাবলৈ কাৰণে ইনগ্ৰিডিয়েণ্ট লৈছোঁ। এয়া মই 1.5 কাপ চাউল, এয়া মচুৰ মগু মই 1.5 কাপ লৈছোঁ, এয়া কচু, এয়া বন্ধাকবি, গাজৰ, আলু, পামকিন, ৰঙালাও, ফুলকবি, মটৰ, হালধি, পাঁচফোৰণ, কালাৰ, কাশ্মীৰ কালাৰ, গোটা জিৰা, এইটো পিছা, গোটা জিৰা আৰু ধনিয়া পিছা, আৰু শুকান জলকীয়া। আৰু এতিয়া এইখিনি পাতি দিছোঁ। এইটো পাতি মই ডাইৰেক্ট দাইলখিনি ইয়াত দি দিম। দাইলখিনি এনেকৈ দি অকণমান লৰাই থাকিম। অকণমান স্মেল এটা অহালৈকে আপোনালোকে লৰাব। লৰোৱাৰ পাছত অকণমান যেতিয়া স্মেল এটা আহিব, লৰোৱাৰ পাছত ধুনীয়াকৈ ধুম। এইটো আপোনাৰ লৰোৱা হৈ গৈছে, পূৰা অলপমান হেৰি হৈ গৈছে। তাৰপাছত এতিয়া কাঢ়ি ল'লোঁ। কাঢ়ি লৈ এতিয়া মই ইয়াত দি দিলোঁ। দি এতিয়া আপোনাৰ এইখিনি ধুই ল'ম। এইখিনি এতিয়া ধুই ল'ম। ধুই মেলি পানীটো পেলাই দিম। ধুই এতিয়া থৈ দিছোঁ। অলপমান ইয়াত তেল দিম। ইয়াত অলপমান তেল দিলোঁ। তেল দি কিনে গোটেই চব্জিখিনি ইয়াত ভাজি ল'ম। তেল গৰম হ'ল, এতিয়া এটা এটাকৈ গোটেইখিনি ভাজি ল'ম। ৰঙালাওটো নাভাজোঁ আৰু কচুটো নাভাজোঁ। বাকী বন্ধাকবি, গাজৰ, মটৰ, ফুলকবি এইখিনি চব অকণমান অকণমান এনেই জাষ্ট ইয়াত ফ্ৰাই কৰি ল'ম। গোটেইখিনি দি দিছোঁ। অকণমান দেৰি ফ্ৰাই কৰিম, বেছি দেৰি নকৰোঁ, অকণমান দেৰি ফ্ৰাই কৰি ল'ম। এতিয়া হালধি আৰু অলপ নিমখ, বেছি নহয় কম পৰিমাণে অলপ অলপ দিছোঁ। ভাজি আছোঁ। 2 মিনিটমান ভাজিম, বৰ বেছিও নিসিজাওঁ। ইয়াৰ পৰা ইয়াত নমাই ল'লোঁ। এতিয়া দাইলখিনি দি দিম। ইয়াত দাইলখিনি দি দিলোঁ। এতিয়া ইয়াত পানী এড কৰি দিম। পানী দি দিলোঁ। পানীখিনি উতলি বাঢ়িব, দাইলতে তাৰে পানী দি দিলোঁ। দাইলখিনি যেতিয়া অকণমান ফুটো ফুটো হ'ব, তেতিয়া এই চাউলখিনি দি দিম, কচু দিম, ৰঙালাওটো লাষ্টত দিম। এনেকৈ হালধি, ৰংগুড়া আৰু জিৰা ধনিয়া গুড়িটো পানী দি গুলি ল'ম। দেখিছে নহয়? এইখিনি ইয়াত দিম। অলপ উতল আহি লওক, তাৰপাছত এইটো দিম। পূৰা উতল আহি আছে। দাইলটো ফুটিব, অকণমান যেতিয়া ফুটিব তেতিয়া আমি চাউলটো দি দিম। দাইলটো ফুটিছে, চাওক ধোঁৱা হৈ গৈছে। সেয়া চাওক, দাইলটো ফুটিছে। এতিয়া আমি চাউলটো দি দিম। এতিয়া আকৌ অকণমান দেৰি লৰাম। হৈ গ'ল। এতিয়া আমি কচুটো দি দিম ইয়াত, কাৰণ কচুটো সিজোতে অকণমান টাইম লাগে, সেইটো কাৰণে লগতে দি দিছোঁ চাউলৰ পাছতে। এতিয়া অলপমান সোৱাদ অনুসাৰে নিমখ দি দিম। ইয়াত টেষ্ট হিচাপত নিমখ দি দিছোঁ। সোৱাদ অনুসাৰে নিমখ দি দিব। তাৰপিছত এইটো গুলি থোৱাটো ইয়াত দি দিছোঁ কালাৰটোৰ কাৰণে, আৰু জিৰা ধনিয়াৰ চেণ্টটো আহিব, খুব ধুনীয়া লাগে। আপোনালোকে বনাই চাবচোন। কালাৰ এটা আহি গৈছে। একেটা পূৰা লৰাই লৰাই খুব ধুনীয়াকৈ অলপমান দেৰি হেৰি কৰি থাকিম। আপোনালোকে গম পাবই, সিজিলে দেখিবই, মই দেখাই আছোঁ। তাৰপিছতে চব্জিখিনি দি দিম। লাষ্টত ৰঙালাওটো দিম, কাৰণ ৰঙালাওটো সোনকালে সিজিব। এয়া পূৰা সিজি আছে। এয়া ভাতখিনিও অকণমান সিজা নিচিনা হৈছে। এতিয়া চব্জিখিনি দি দিছোঁ। চব্জিখিনি দি দিলোঁ। এতিয়া চব দি দিলোঁ। ৰঙালাওটো পাছত দিম। সিজি আছে, সিজি থাকক। খিচিৰি আমাৰ হৈ গ'ল। এতিয়া ইয়াক তেল মাৰিব লাগিব। খিচিৰি এনেকৈ অকণমান পেটপেটীয়া টাইপ হৈ থাকিলে ভাল লাগে।
এইটো এতিয়া ঢাকি থওঁতে আৰু শুকাব। এতিয়া তেল মাৰিম। তেল মাৰিবলৈ লৈছোঁ। এই পাঁচফোৰণ, শুকান জলকীয়া, আদাটো অকণমান পৰিমাণ বেছিকৈ ল'ব। এয়া কেৰাহীখনত তেল গৰম কৰিছোঁ। তাৰপিছত ইয়াত দি দিম। তাৰপিছত লাষ্টত ঘিউ দি আমাৰ খিচিৰি ৰেডি। তেল মাৰোঁতে দিলোঁ শুকান জলকীয়া, আদা পৰিমাণটো বেছিকৈ ল'ব, পাঁচফোৰণ, জিৰা, গোটা জিৰা অলপমান। ইয়াৰ পৰা অলপমান লৈ এতিয়া আমি এইখিনি ইয়াত ঢালি দিম। ইয়াত ঢালি এতিয়া 2 ছেকেণ্ড, 1 মিনিটো নালাগে, আধা মিনিটমান আকৌ উতল এটা আহিবলৈ দি অন কৰি দিম। ইয়াৰ ওপৰত এইটো অনেক ঘি দিম মই, অনেক ঘি ইয়াত দি দিম এতিয়া। তাৰপাছত আপোনাক প্লেটত উলিয়াই দেখাম। আমাৰ খিচিৰি ৰেডি। এয়া আমাৰ খিচিৰি ৰেডি। এই বাঢ়ি লৈছোঁ খাবৰ কাৰণে। নেমু লৈছোঁ, জলকীয়া, আচাৰ, পাপৰ, এই ধুনীয়াকৈ খাই চাব, বেলেগ ধুনীয়া। আৰু ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব যিমান পাৰে, আৰু মৰম দিব। আপোনালোকৰ মৰমৰ বাবেই সেইবোৰ কৰি আছোঁ, দেখাইছোঁ। ধন্যবাদ।